টিয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যেন এতিয়াও মৃত্যুদূতত পৰিণত হৈছে। কেইদিনমানৰ পূৰ্বে ৪ লেনযুক্ত পথৰ নিৰ্মীয়মান নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনাৰ শোকাবহ পৰিৱেশ মাৰ নাযাওঁতেই শনিবাৰে বিয়লি টিয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিধাখা তিনিআলিৰ সমীপত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে যোৰহাট অভিমুখে অহা এখন দ্ৰুতবেগী ডাম্পাৰে একে দিশৰ পৰা অহা এখন মটৰ চাইকেলত খুন্দা মৰাৰ ফলত মটৰ চাইকেলখনৰ আৰোহী ৰুক্ষেশ্বৰ বৰা আৰু গৌতম দাস নামৰ দুজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। নিৰ্মাণত ৪ লেনযুক্ত ঘাইপথৰ উক্ত স্থানত কোনো ধৰণৰ পথ নিৰ্দেশনা নথকাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি প্ৰত্যক্ষদৰ্শীয়ে মত প্ৰকাশ কৰিছে, যাৰ ফলত কেইদিনমানৰ ভিতৰত উক্ত স্থানত সৰু বৰ কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। সেই অনতি পলমে উক্ত পথছোৱাত উপযুক্ত নীতি নিৰ্দেশনা দিবলৈ NHIDCL তথা ঠিকাদাৰী প্ৰতিষ্ঠানক দাবী জনাইছে স্থানীয় ৰাইজে। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে টিয়ক আৰক্ষীৰ সহযোগত আহত দুয়োকে প্ৰাথমিক চিকিৎসাৰ বাবে টিয়ক FRU-লৈ প্ৰেৰণ কৰা হৈছে আৰু ডাম্পাৰখন থানালৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ডাম্পাৰখনৰ নম্বৰ হৈছে AS03CC 0687 আৰু মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS03 AJ7854। মই এফালৰ পৰা আহি আছিলোঁ, আহি গাড়ীখন ৰাস্তাতে পিছফালৰ পৰা আহি মাঘাতে একদম উঠুৱাই লৈ গুচি গ'ল। কোনফালৰ পৰা আহি আছে? মই নিজৰ চাইডত আহিছিলোঁহে উঠি মই পিছফালৰ ইমান স্পীডত আহি ডাম্পাৰখনত একদম উঠাই লৈ গুচি গ'ল। দুজন আছিলোঁ। NHIDCL-ৰ যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি আছে, এই নিৰ্মাণ কৰা তেওঁলোকৰ কোম্পানীটোৱে কোনো ধৰণৰ ইয়াত ৰাস্তাৰ যি ডাইৰেকশ্যন থাকিব লাগে সেই ডাইৰেকশ্যনো কোনো ধৰণৰ য'তে মন যায় ত'তে তেওঁলোকে কাম কৰিছে। তাৰ পৰিণতিত কিন্তু বহুতো লোকে জীৱনৰ প্ৰতি ভাবুকি আহিছে আৰু বহুতো লোকে ইতিমধ্যে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। আৰু আজি এনেকুৱা এটা ঘটনা ঘটিছে মিধাখা তিনিআলিত। আপোনালোকে ইয়াত লক্ষ্য কৰিব, দেখিব যে ইয়াত ধৰক কোনো ধৰণৰ ডাইৰেকশ্যন নাই, যোনে যেনি মন যায় তেনিয়ে গাড়ী লৈ গৈছে। আৰু তেওঁলোকে যদি আজি এই ঠাইত তেওঁলোকৰ ডাইৰেকশ্যন থাকিলেহেঁতেন আজি হয়তো এনেকুৱা এটা ঘটনা নঘটিলেহেঁতেন। আজি দুজন ব্যক্তি ইতিমধ্যে এটা দুৰ্ঘটনাত তেওঁলোকে যথেষ্ট আঘাত হৈছে। আমি তেওঁলোকৰ আশু-আৰোগ্য ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু ইতিমধ্যে আমি ফ'ৰলেণ্ডৰ যি নিৰ্মাণকাৰী সংস্থা আছে সেই সংস্থাসকলক ইতিমধ্যে এই স্থানসমূহত অতি সোনকালে যি নীতি নিৰ্দেশনা সেই নিৰ্দেশনাসমূহ ডাইৰেকশ্যনসমূহ ইয়াত দিবলৈ আমি দাবী কৰিছোঁ। অসম আদিত্য, টিয়ক।